এই খবৰলৈ বানত বিধ্বস্ত হৈ পৰিছে বৰ্তমান ৰাজ্যৰ ভিন্ন প্ৰান্ত আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পুনৰ আগন্তুক বতৰ সন্দৰ্ভত জাৰি কৰা হৈছে কেইবাটাও নিৰ্দেশনা ইতিমধ্যে কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট আৰু য়েল্লো এলাৰ্ট জাৰি কৰা জিলাসমূহলৈ ধুমুহা বৰষুণৰ লগতে মুষলধাৰ বৰষুণৰ আশংকা ইতিমধ্যে ব্যক্ত কৰা দেখিব পোৱা গৈছে এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ তথ্য বানত বিধ্বস্ত হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত বতৰক লৈ পুনৰ জাৰি কৰা হৈছে সতৰ্কবাণী কেইবাখনো জিলালৈ জাৰি কৰা হৈছে ইতিমধ্যে অৰেঞ্জ এলাৰ্ট বৰপেটা ডিমা হাছাও কাছাৰ গোলাঘাট ডিব্ৰুগড়ত অৰেঞ্জ এলাৰ্ট দক্ষিণ শালমৰা ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও চিৰাং বাক্সা লগতে কামৰূপ মহানগৰ পশ্চিম কাৰ্বি আংলং হোজাইত ইতিমধ্যে জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট এলাৰ্ট জাৰি কৰা জিলাসমূহত প্ৰবল বৃষ্টিপাতৰ লগতে ধুমুহা বজ্ৰপাতৰো সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই সতৰ্কবাণী আৰু আমি যেহেতু জনাইছে বৰ্তমান বিগত কিছু দিনৰ পৰা ইতিমধ্যে যেহেতু ৰেমালৰ প্ৰভাৱ ৰাজ্যত বৰ্তমান সময়তো অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু এতিয়া বিগত কিছু দিনৰ পৰা মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো ইতিমধ্যে মুষলধাৰ বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্ত বিশেষকৈ উত্তৰ অসমৰ বানে তছনছ কৰা বৰ্তমান সময়ত খবৰ আহি পৰিছে আৰু শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাও ইতিমধ্যে সতৰ্কবাণী পুনৰ জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে কেইবাখনো জিলালৈ ইতিমধ্যে অৰেঞ্জ এলাৰ্ট আৰু য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু আমি জনাইছো উক্ত জিলাকেইখন আৰু সেই উক্ত জিলাকেইখন হৈছে বৰপেটা ডিমা হাছাও কাছাৰ গোলাঘাট ডিব্ৰুগড়ত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ উপৰিও দক্ষিণ শালমৰা ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও চিৰাং বাক্সা কামৰূপ মহানগৰ পশ্চিম কাৰ্বি আংলং হোজাই ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা নিৰ্দিষ্ট তাৰিখো নিৰ্ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই মৰ্মে দক্ষিণ শালমৰা ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও চিৰাং বাক্সা তামুলপুৰ বজালি নলবাৰী বৰপেটা গোৱালপাৰা কামৰূপ মহানগৰ পশ্চিম কাৰ্বি আংলং হোজাই কাৰ্বি আংলং ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ গোলাঘাট মাজুলী লখিমপুৰ শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া জিলাত ইতিমধ্যে 6 জুন অৰ্থাৎ আজিৰ দিনটোত য়েল্লো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও দক্ষিণ শালমৰা ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও চিৰাং বাক্সা তামুলপুৰ বজালি গোৱালপাৰা কামৰূপ মহানগৰ শোণিতপুৰৰ উপৰিও আৰু কেইবাখনো জিলালৈ ইতিমধ্যে 7 জুনৰ দিনাখন য়েল্লো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা নিৰ্দিষ্ট 3টা তাৰিখ নিৰ্ধাৰণ কৰি দিয়া হৈছে 6, 7, 8 এই 6, 7, 8 তাৰিখত উক্ত দিনকেইটাত ৰাজ্যৰ কেইবাখনো জিলালৈ ইতিমধ্যে অৰেঞ্জ এলাৰ্ট আৰু য়েল্লো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে যেহেতু বিগত কিছুদিনৰ পৰা বতৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে বিশেষকৈ মহানগৰীতো বতৰে ইতিমধ্যে কালৰূপ ধাৰণ কৰিছে পুৱাৰ পৰা যেহেতু আজিও বতৰ গুমা হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু বুধবাৰৰ দিনটো পুৱাৰ ভাগত যি মুষলধাৰ বৰষুণ আহিছিল সেই মুষলধাৰ বৰষুণৰ কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰিছিল মহানগৰীৰ জনজীৱন আৰু ইতিমধ্যে মহানগৰীৰ জনজীৱন স্তব্ধ হৈ পৰাৰ লগে লগে কৃত্ৰিম বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু বিশেষকৈ গুৱাহাটী মহানগৰীতো কৃত্ৰিম বানে ইতিমধ্যে বুধবাৰৰ দিনটোত বাৰুকৈ জনসাধাৰণক জলাকলা খোৱা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পিছতে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পুনৰ সতৰ্কবাণী জাৰি কৰা দেখিবলৈ পোৱা গৈছে আগন্তুক 3টা দিন অৰ্থাৎ আজিৰ পৰা 8 জুনলৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কেইবাখনো জিলালৈ অৰেঞ্জ এলাৰ্ট আৰু য়েল্লো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আমি উক্ত জিলাকেইখন পুনৰ জনাইছো সেই উক্ত জিলাসমূহ হৈছে দক্ষিণ শালমৰা ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও চিৰাং বাক্সা তামুলপুৰ বজালি নলবাৰী বৰপেটা গোৱালপাৰা কামৰূপ মহানগৰ পশ্চিম কাৰ্বি আংলং হোজাইত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা য়েল্লো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বৰপেটা ডিমা হাছাও কাছাৰ গোলাঘাট ডিব্ৰুগড় বিশেষকৈ এইকেইখন জিলালৈ ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু ইয়াৰ উপৰিও
বৰপেটা, ডিমা হাছাও, কাছাৰ, গোলাঘাট, ডিব্ৰুগড়ত 7 জুনত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বিশেষকৈ এইকেইখন জিলাৰ উক্ত দিনটোত অৰ্থাৎ 7 জুনৰ দিনাখন অৰেঞ্জ এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা 3টা দিন আগন্তুক 3টা দিনলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাত আৰু ধুমুহা শিলাবৃষ্টিৰো ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰু উক্ত জিলাসমূহত যিকেইখন জিলা বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা নিৰ্ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে, সেই উক্ত জিলাসমূহত প্ৰবল বৃষ্টিপাতৰ লগতে ধুমুহা বজ্ৰপাতৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে, যিহেতু বিগত কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কাল ৰূপ ধাৰণ কৰি আছে। আৰু ইতিমধ্যে ৰেমালৰ প্ৰভাৱো কিছু পৰিমাণে পৰিছে, যদিও ৰেমালৰ প্ৰভাৱ সমাপ্ত হোৱাৰ লগে লগে ইতিমধ্যে যি বাৰিষাৰ কাল যিহেতু বৰ্তমান সময়ত আহি আছে, সেই বাৰিষা কাল আৰম্ভ হোৱাৰ লগে লগে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ আৰম্ভ হৈছে। আৰু মুষলধাৰ বৰষুণ আৰম্ভ হোৱাৰ লগে লগে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পুনৰ সতৰ্কবাণী জাৰি কৰা দেখিবলৈ পোৱা গৈছে। বিগত কিছুদিনৰ পৰা যিহেতু উৎকট গৰমৰ কবলত দিশহাৰা হৈ পৰিছিলে মহানগৰীৰ লগতে সমগ্ৰ দেশত ইতিমধ্যে উৎকট গৰমে প্ৰকোপ বঢ়া দেখিবলৈ পোৱা গৈছিলে। আৰু শেহতীয়াকৈ এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাও এক নিৰ্দেশনা জাৰি কৰা হৈছে, এক সতৰ্কবাণী জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আগন্তুক 3টা দিন অৰ্থাৎ আজিৰ পৰা 8 জুনলৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা য়েল্লো এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে কেইবাখনো জিলালৈ। আৰু সেই উক্ত জিলাসমূহ হৈছে বৰপেটা, হোজাই, নলবাৰী, গোলাঘাট, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, শোণিতপুৰ, ডিব্ৰুগড়, ধেমাজি, যোৰহাট ইত্যাদি জিলাসমূহলৈ ইতিমধ্যে অৰ্থাৎ ক'বলৈ গ'লে ৰাজ্যৰ একাংশ জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ভাগ অনুযায়ী অৰ্থাৎ অৰেঞ্জ এলাৰ্ট আৰু য়েল্লো এলাৰ্ট অনুযায়ী ইতিমধ্যে ভাগ কৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ বৰপেটা, ডিমা হাছাও, কাছাৰ, গোলাঘাট, ডিব্ৰুগড়ত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আৰু ইয়াৰ উপৰিও দক্ষিণ শালমৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, কামৰূপ মহানগৰ, পশ্চিম কাৰ্বি আংলং, হোজাইত ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আৰু উক্ত জিলাসমূহত ধুমুহা বৃষ্টিপাতৰ মুষলধাৰ বৰষুণৰ লগতে ধুমুহা শিলাবৃষ্টিৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিব পোৱা গৈছে।